বিপিএফ দলত যোগদান কৰা বুলি কিছু বিপিএফ কৰ্মী দৰংগাজুলিৰ তেখেতসকলে মোক ফুটি ডাক কৰিছে লগতে ৰাজপথত টায়াৰ জ্বলাই পেলাই তেখেতসকলে বেলেগ দলত জইন হয় আজি আকৌ আমাৰ দলত আহিব বিচাৰি আছে গতিকে আমি বিপিএফ হিচাপে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি মানি ল'ব নোৱাৰো ओरैबायदि हुलुस्थुर जागासिनो दं रायजोफोर बिपिएफ आरो बिजेपि मोननैनि गेजेराव खुद्रि सारलायनाय जाथायखौ जोङो नुनो मोनदों दारांगाजुलिनि बिजेपिनिफ्राय देरहालांनाय एमसिएलए बिजित गौरा नार्जारिया बिपिएफआवहाय हाबनायनि खोथा बेखौ लानानै बिपिएफनि गोबां सापर्टारफ्रा बा रायजो राजाफ्रा बिजित गौराखौ बिपिएफआव लाबोनो मोना होननानै दावराव जानायखौ जोङो ससियेल मिडियायावहाय भाइरेल जानाय नुगासिनो दङ आरो बिथांमोनहा बेबायदि मोनसे धरना होदों बुन्था सावदों बेफोरनि भिडिअखौ नोंथांमोनहा नायलांनो हागोन लोगोसे बिजित गौरा नार्जारी बिथाङा बिनि सायाव मा फिननाय होखो बेखौबो नोंथांमोनहा नुनो मोनगोन नोंथांमोनहा भिडिअखौ नायलांबाय थाबानो जाबाय বিপিএফ দলৰ পৰা আমি জিতাই দিছিলো ৰাতি দিন কষ্ট কৰি গতিকে তেখেতে আমাক এৰি কিনে আজি বেলেগ দলত জইন হয় আজি আকৌ আমাৰ দলত আহিব বিচাৰি আছে গতিকে আমি বিপিএফ হিচাপে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি মানি ল'ব নোৱাৰো আৰু আমি সক্ৰিয়ভাৱে আমি বিপিএফ দলত কাম কৰি আহিছো গতিকে আমি বিজিত গৌৰা নাৰ্জাৰীক আমি বিপিএফ হিচাপে মানি ল'ব নোৱাৰো গতিকে আমি ঐক্যবদ্ধ হৈ আমি বিপিএফত থাকিম আৰু বিপিএফত থাকি আমি কাম কৰিম কিন্তু আমাক বিপিএফত আমাক বিজিত গৌৰা নাৰ্জাৰীক আমাক নালাগে তো মই এইখিনিয়ে কৈ মোৰ ব্যক্তিগত বিজিত গৌৰা নাৰ্জাৰীক আমি জিকাই দিছিলো যেতিয়া বিপিএফ চৰকাৰ নাথাকিল তেওঁ আমাৰ যে কি বুলি কয় দলীয় কৰ্মকৰ্তাসকলক এৰি থৈ তেওঁ আন এটা দললৈ গুচি গ'ল বিজেপি দল পুনৰ বিপিএফ দলৰ আছে তাক তেওঁ চামিলখিনি গম পাইছো আৰু গম পোৱাৰ প্ৰতিবাদত আমাক বিপিএফ দলক নালাগে আৰু কোনোপধ্যে যদি বিপিএফ দলৰ যদি তাক লয় ভয়ংকৰ আন্দোলন গঢ়ি তুলিব কাৰণ যিজন ব্যক্তিয়ে বিপিএফৰ বেয়া দিনত আমাক এৰি থৈ গুচি গ'ল কোনো কাৰণ আমি বিপিএফ দৰঙাজুলি ব্লক বিপিএফে কোনো কাৰণ আমি তেওঁক মানি লোৱা নহ'ব আৰু এই কাৰণে আমি প্ৰতিবাদ হাইপোষ্ট কৰিছে আৰু এই যোগাযোগ কৰাৰ ক্ষেত্ৰত আমি শুনিব পাৰি আজি আমি প্ৰতিবাদ হাইপোষ্ট কৰিছো যাতে আমাৰ সমিতি এই কথাখিনি এইটো হ'ল আমাৰ কেন্দ্ৰ সমিতি আৰু তেওঁ আমাৰ অসম চৰকাৰৰ কথা আমি এইখিনি কথা ক'ব নোৱাৰো আমি যিহেতু গোপন সূত্ৰৰ কথা আমি গম পাইছো তেওঁ বিজেপিৰ হৈ নহয় আমাৰ বিপিএফ দলত যোৱাৰ কাৰণে যি চেষ্টা কৰিছে আমি তাক বাধা প্ৰদান কৰিছো সকল একচুৱেলি মই ছ'চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত মই জানিব পাৰিছে যে মোক বিপিএফ দলত যোগদান কৰা বুলি কিছু বিপিএফ কৰ্মী দৰংগাজুলিৰ তেখেতসকলে মোক ফুটি ডাক কৰিছে লগতে ৰাজপথত টায়াৰ জ্বলাই পেলাই তেখেতসকলে কিছু প্ৰতিবাদ সাব্যস্ত কৰিছে তো মই আচৰিত খাইছোঁ মই কোনো বিপিএফ দলৰ লগত যোগাযোগ কৰা নাই যিহেতুকে মই বিজেপি দলৰ হৈ ইয়াত দাৰাংগাজুলিৰ ৰাইজৰ মৰম লৈ পেলাই নিৰ্বাচন জিকিছে আৰু মই আমাৰ প্ৰদেশ বিজেপিৰ যি নিৰ্দেশ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলৰ নিৰ্দেশতহে মই কাম কৰিম সেইটোও হ'ব পাৰে মই ডিৰেক্টলি ক'ব খোজা নাই তেখেতসকলে কি কাৰণত এইটো আজি যিটো ধৰ্ণা কাৰ্যসূচী ল'লে মোৰ ফুটি ডাক কৰিলে ৰাজপথত টায়াৰ জ্বলালে এইবোৰ মই আচৰিত খাইছোঁ মই কোনো বিপিএফ দলৰ লগত
যোগাযোগ কৰা নাই মোৰ এটা হাইকমাণ্ড আছে আৰু এই হাইকমাণ্ডৰ মতেহে মই ভৱিষ্যতে কাম কৰিম আৰু বিজেপি দলৰ পতাকাৰ তলৰ হৈহে মই কাম কৰি যাম যোগাযোগই কৰা নাই কেনেকৈ চামিলৰ কথা আহিল মই যোগাযোগ কৰাই নাই কোনো মই BPF দলৰ কোনো নেতাৰ লগত মই যোগাযোগ কৰা এইটো প্ৰশ্নই নুঠে আৰু প্ৰমাণ আছে যদি কওক মোক কাৰোবাৰ লগত যোগাযোগ যদি কৰিছে মই এটা প্ৰমাণ সহকাৰে কওক উইদাউট প্ৰমাণ এইটো মানে কিহৰ এইটো মানে ভিত্তিত এইবিলাক কাম কৰিছোঁ মই আচৰিত খাইছোঁ মই অনুৰোধ কৰিব বিচাৰিছোঁ দৰংগাজুলি বাকী তথা তামোলপুৰ বাকী ৰাইজক যে আমাৰ নিৰ্বাচন শান্তিপূৰ্ণ হৈ গ'ল আৰু এতিয়া আমাৰ ৰাইজৰ হকে কাম কৰাৰ এটা সময় আহিল সেইটোহে হ'ব লাগে তো মই অনুৰোধ কৰিম নিৰ্বাচন যোৱাৰ পিছত আমাৰ কিছু কাম কৰিব লগা আছে কামবিলাক আমি কৰি থাকিব লাগে মইতো নতুন নহয় মই যেহেতুকে 4 বাৰ এই সমষ্টিটো মই প্ৰতিনিধিত্ব কৰিছোঁ মই এইবাৰহে তেনেকুৱা মানে মোৰ ওপৰত প্ৰতিবাদটো দেখিছোঁ মই এই প্ৰথম মই মোৰ জীৱনত মোৰ লাইভত মোৰ ওপৰত প্ৰতিবাদ কৰা মই এইটোৱেই প্ৰথম দেখিছোঁ সেইটো কাৰণে মই আচৰিত খাইছোঁ